ইফালে বাক্সা জিলা কাৰাগাৰ পথেৰে সাধাৰণ লোকৰ অহা যোৱা নিষেধ কৰা হৈছে। জৰুৰীকালীন অৱস্থাতে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। জিলা কাৰাগাৰৰ 700 মিটাৰ দূৰত্বলৈকে বাহনৰ চলাচলত নিষেধাজ্ঞা দিয়া হৈছে আৰু কাৰাগাৰৰ সমীপত সহস্ৰাধিক আৰক্ষী জোৱান এতিয়া তাত মোতায়েন কৰা হৈছে। আমি জনাইছো বাক্সা জিলাত বাক্সা জিলাৰ যি কাৰাগাৰ আছে জিলা কাৰাগাৰ এই জিলা কাৰাগাৰ প্ৰৱেশ পথেৰে তাত কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কাৰাগাৰৰ প্ৰৱেশ পথেৰে আৰু 700 মিটাৰ দূৰত্বলৈকে কোনো যান বাহন আহিবলৈ দিয়া নাই। কাৰাগাৰৰ সমীপত সহস্ৰাধিক আৰক্ষী মোতায়েন কৰা হৈছে আৰু এইদৰে দেখা গৈছে আৰক্ষী টহল দিছে আৰু খুব জৰুৰীকালীন সেৱাৰ বাহনহে বা জৰুৰীকালীন অৱস্থাতে কোনো লোকক সেইফালে অহা যোৱা কৰিবলৈ দিয়া হ'ব, অন্যথা সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে বাক্সা জিলা কাৰাগাৰৰ এই পথেৰে। যেহেতু কালি যি ঘটনা সংঘটিত হ'ল সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাক লৈ আৰু ইয়াৰ পিছত এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী। ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল গৈ তাত উপস্থিত হৈছেগৈ। কালি যিদৰে অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'ল মূলতঃ এই ক্ষেত্ৰত কিন্তু আৰক্ষীৰ গাফিলতি বুলিয়ে সকলোৱে কৈছে আৰু আৰক্ষীৰ গাফিলতি বুলি ক'ব লাগিব, কাৰণ প্ৰথম অৱস্থাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল, কিন্তু হঠাৎ এজন এডিশ্যনেল এছপিয়ে হাতত লাঠি লৈ প্ৰহাৰ কৰিবলৈ লওঁতেই উত্তেজিত একাংশ লোকে শিলগুটি দলিয়াই আৰু তাৰপিছত যি ধৰণৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়া সকলোৰে আপোনালোক দৰ্শকৰ সকলোৰে নখ দৰ্পণত, যাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী আৰু এইদৰে টহল দিছে আৰু লগতে এই পথেৰে অহা যোৱা এক প্ৰকাৰ নিষেধ কৰা হৈছে। সাধাৰণ লোকৰ বাবে প্ৰৱেশ নিষেধ কৰা হৈছে। আৰু এই সন্দৰ্ভত আমাৰ ক্ৰাইম ৰিপৰ্টাৰ হাফিজুৰ ৰহমানৰ এক প্ৰতিবেদন আছে, সেয়া আগবঢ়াইছোঁ। হয়, কালি যি ধৰণৰ অবাঞ্ছিত পৰিৱেশৰ সূচনা হৈছিল আৰু তাৰ পাছত আজি পৰিৱেশ কিছু পৰিমাণে এই মুহূৰ্তলৈকে সুস্থিৰ হৈছে, শান্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত যিখন কাৰাগাৰ আছে, যিখন কাৰাগাৰত সেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সৈতে নাম সাঙুৰ 5 অভিযুক্তক ৰখা হৈছে, লগতে অন্য কেইবাগৰাকী অন্য 6 গৰাকীও অভিযুক্তক ৰখা হৈছে এইখন বাক্সাৰ কাৰাগাৰত। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এইখন কাৰাগাৰতেই ৰখা হৈছিলে 11 গৰাকীকৈ হাজতিক বৰ্তমান আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সৈতে নাম সাঙুৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষীক কালি এইখন কাৰাগাৰলৈ লৈ আহিছিল। অৰ্থাৎ কালিৰ দিনটোতে এইখন কাৰাগাৰত প্ৰথমবাৰৰ বাবে হাজতে ইয়াত প্ৰৱেশ কৰা হৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যুক যিহেতুকে কোনেও সহজভাৱে ল'ব পৰা নাই, জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত সকলোৱে শোকবিহ্বল এই মুহূৰ্ততো হৈ আছে। তাৰ মাজতে বাক্সাবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, কাৰণ জুবিন গাৰ্গৰ দৰে এজন শিল্পীক, এটা সত্তাক আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত এইকেইগৰাকী অভিযুক্ত জড়িত থকাৰ কথা সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক প্ৰচলিত হৈ আছে আৰু এইকেইগৰাকী অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি যি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ন্যায়িক জিম্মাৰ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যি বাক্সাবাসী ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে এইবাবে যে কেৱল এইখন কাৰাগাৰেই কিয়, এই কাৰাগাৰখনলৈকে কিয় এনেধৰণৰ জুবিন গাৰ্গৰ লগত অনাকাংক্ষিত ঘটনাত জড়িত থকা লোকক এই কাৰাগাৰখনলৈ আনিবলগীয়া হৈছিল, তাকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। আৰু তাৰ পাছত কালি দিনৰ ভাগত প্ৰতিবাদকাৰীসকল যেতিয়া ইয়াত সমবেত হৈছিল তেতিয়া তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল, জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তেওঁলোকে উত্থাপন কৰিছিল। আৰু তেনে মুহূৰ্ততে এগৰাকী আৰক্ষী বিষয়া হঠাৎ এই কাৰাগাৰখনৰ ভিতৰৰ পৰা ওলাই আহিছিলে, গীতাৰ্থ শৰ্মা, আৰু ওলাই আহি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠিচাৰ্জ কৰাৰ ঘটনা সংঘটিত হ'ল আৰু তাৰ পাছতে যি ধৰণৰ পৰিৱেশ হ'ল সেয়া ইতিমধ্যে অসমৰ ৰাইজে দেখিবলৈ পাইছে। এজন মাত্ৰ আৰক্ষী বিষয়াৰ ভুলৰ বাবে আচলতে এনেধৰণৰ এক অবাঞ্ছিত পৰিৱেশৰ সূচনা হ'ল, কাৰণ আমি দেখিছিলোঁ যেতিয়া জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত যি অনাকাংক্ষিত ঘটনা হ'ল তাৰ পাছত অসমবাসী ম্ৰিয়মান হৈছিল। তাত কেৱল সাধাৰণ নাগৰিকে নহয়, আৰক্ষী প্ৰশাসনৰ লোক, বহু শীৰ্ষ বিষয়াসকলেও জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাছিল, সকলোৱে শোকবিহ্বল হৈ আছিলে। মৃত্যুৰ পাছৰ পৰা তেওঁৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেই হওক বা অন্তিম শেষ যাত্ৰালৈকে সকলো আৰক্ষীয়ে চকুলো টুকি টুকি হ'লেও তেওঁলোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছিল, দায়বদ্ধতাৰে তেওঁলোকে নিজৰ কৰ্ম সম্পাদন কৰিছিল। তাৰ মাজত একাংশ আৰক্ষীৰ ভুলৰ বাবে আচলতে এক অবাঞ্ছিত ঘটনা সংঘটিত হোৱাৰ এতিয়া অভিযোগ উঠিছে বাক্সাত আৰু সেই পৰিণতিত আচলতে কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। বহুকেইগৰাকী ইতিমধ্যে চিকিৎসাধীন হৈ আছে। আমি দেখুৱাইছোঁ আৰক্ষীৰ শীৰ্ষ বিষয়া ইতিমধ্যে কাৰাগাৰত আহি উপস্থিত হৈছে। আমি এয়া BTADৰ যিগৰাকী DIG ইতিমধ্যে বিবেক ৰাজ সিং আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াত এণ্টি ৰেপিড ফ'ৰ্চ মোতায়েন কৰা হৈছে।
এণ্টি ৰেপিড ফ'ৰ্চ ইয়াত মোতায়েন কৰা হৈছে যাতে আজিৰ দিনটোত আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই যিখন কাৰাগাৰ আছে কাৰাগাৰখনৰ প্ৰায় 500 মিটাৰ দূৰত্বৰ পৰাই সাধাৰণ যান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আমি দেখুৱাইছোঁ ইতিমধ্যে ডিআইজি গৰাকীও আহি ইয়াত উপস্থিত হৈছে তেওঁ নিজেও পৰিস্থিতি বুজি লৈছে আৰু কালি নিশাৰ ভাগৰ পৰাই তেওঁ সমগ্ৰ পৰিৱেশ বুজি লৈছিলে আইন শৃংখলাৰ যিগৰাকী IGP অখিলেশ সিং তেওঁ আহি ইয়াত উপস্থিত হৈছিলে লগতে নিশাৰ ভাগত DGP গৰাকীও আহি উপস্থিত হৈছে গতিকে গোটেই দেশ বৰ্তমান মুহূৰ্তত নিয়ন্ত্ৰণাধীন বুলি ক'ব লাগিব আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এণ্টি ৰেপিড ফ'ৰ্চ সকলো নিয়োগ কৰা হৈছে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু কৰবাত নহয় কৰবাত এতিয়াও যি বাক্সাৰবাসী ৰাইজৰ মাজত চেপা উত্তেজনা এটা বিৰাজ কৰি আছে কাৰণ কিয় এনেধৰণৰ এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল এগৰাকী আৰক্ষী বিষয়াৰ ভুলৰ বাবে আচলতে বহুকেইগৰাকী আৰক্ষীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল সাংবাদিক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল কাৰণ আমি দেখিছিলোঁ যে জুবিন গাৰ্গৰ সেই মৃত্যুৰ সেই সময়ছোৱাত অৰ্থাৎ যেতিয়া বিমানবন্দৰত তেওঁৰ নশ্বৰ অনা হৈছিল বিমানবন্দৰৰ পৰা অন্তিম যাত্ৰালৈকে সোণাপুৰলৈকে সেই সময়ত আৰক্ষীয়ে অতি নিষ্ঠা অতি সততা আৰু দায়বদ্ধতাৰে প্ৰাণৰ শিল্পীগৰাকীক বিদায় দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা নাছিল আৰু তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীক আচলতে অতি শ্ৰদ্ধা ভক্তিৰে বা সাধাৰণ ৰাইজৰ লগত মাৰ্জিত ব্যৱহাৰেৰে তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিছিল কিন্তু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছতে ইয়াত যি ধৰণৰ এটা ব্যৱস্থা কালিৰ দিনটোত সংঘটিত হ'ল এয়া অত্যন্ত দুখজনক কাৰণ কোনেও নিবিচাৰে আচলতে এনেধৰণৰ এটা প্ৰক্ৰিয়া সংঘটিত হোৱাটো বা সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হোৱাটো বা আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হোৱাটো কিন্তু এগৰাকী আৰক্ষী বিষয়াৰ ভুলৰ বাবে এক অবাঞ্ছিত ঘটনা সংঘটিত হ'ল গতিকে গোটেই দিশটোৰ লগত এতিয়া আৰক্ষীয়ে কি ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলাই শীৰ্ষ আৰক্ষীয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে সেই অভিযোগ উত্থাপন হোৱা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ হয় নে নহয় সেয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু আমি কৈছোঁ যে গোটেই ঘটনাটোৰ সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান কৰিছে আৰু কালি নিশাৰ ভাগত প্ৰায় কেইবাগৰাকীও ব্যক্তিক ডিটেইন কৰা বুলি জানিব পৰা গৈছে গতিকে তেওঁলোকক আজিৰ ভাগত গ্ৰেপ্তাৰ কৰা হয় নে নহয় বা তেওঁলোকৰ স্থিতি বা কি আছে সেয়া হয়তো কিছু সময় পাছত আমি জানিব পাৰিম কিন্তু আমি দেখুৱাইছোঁ এইখন কাৰাগাৰতে ৰখা হৈছে জুবিন গাৰ্গৰ যি সেই অনাকাংক্ষিত ঘটনাৰ লগত জড়িতৰ অভিযোগ উত্থাপিত হোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে আন কেইবাগৰাকীও অৰ্থাৎ 11 গৰাকীকৈ হাজতিক এই কাৰাগাৰখনত ৰখা হৈছে কৰবাত নহয় কৰবাত প্ৰশাসনৰ তৰফৰ পৰা VIP ট্ৰিটমেণ্ট দিয়া হৈছে নেকি এই কথাটোক লৈ আচলতে ৰাইজে ডাঙৰ খাই উঠিছে আমি DIG গৰাকী আছে আমি তেখেতৰ লগতো কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম কাৰণ আমি দেখিছোঁ কালি নিশাৰ ভাগৰ পৰা কালি ঘটনা সংঘটিত হোৱাৰ পৰা তেখেত নিজে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ আছে ছাৰ বিবেক ছাৰ গোটেই পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন আমাৰ যিখিনি পইণ্ট আছে ইম্পৰ্টেণ্ট পইণ্ট সব জেগাত ফ'ৰ্চ আছে চুফিচিয়েণ্ট ফ'ৰ্চ আহিছে চবৰ ফালে পৰা আমি চবক ভালকৈ কথা পাতিছোঁ চবৰ লগত বেচিকলি চবকে কোৱা হৈছে আইনটো হাতত ল'ব নালাগে তো চলি আছে আমাৰ ডমিনেশ্যন চলি আছে কালি যেটো ঘটনা সংঘটিত হ'ল তাত কেইবাগৰাকীও দুষ্কৃতিকাৰীক চিনাক্তকৰণ কৰা হৈছে তেওঁলোকক গ্ৰেপ্তাৰ আমাৰ যিখিনি ইনভেষ্টিগেশ্যন কৰিব লগা আছে চলি আছে স্পেচিয়েল ইনভেষ্টিগেশ্যনৰ কাৰণে মানুহ লাগি আছে চ' এইখিনি যিখিনি দুৰ্বৃত্তকাৰী আছে আইডেণ্টিফাই হৈ একশ্যন হ'ব ইয়াততো আজিৰটো কাৰফিউটো বলবৎ হৈ থাকিব ছাৰ কাৰফিউ নহয় আমাৰ 163 BNSSৰ যি অৰ্ডাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট দিছে তাৰ এনফৰ্চমেণ্ট কৰা হ'ব আৰু ইণ্টাৰনেট সেৱাটো বৰ্তমান যিটো কৰ্তন হৈ আছে ইণ্টাৰনেট সেৱাটো কেতিয়াকৈ লাগু কৰা হ'ব পাৰে এইটো এডমিনিষ্ট্ৰেটিভ ডিচিজন আফটাৰ টেকিং যিখিনি ৰিভিউ কৰিব চিচুৱেশ্যন তাৰপিছতে এইটো হ'ব সাধাৰণ যান বাহন এই চলাচলত কিছু বাধা দিয়া হৈছে নেকি নৰ্মেল চলি আছে চবে যি নৰ্মেল জীৱন আছে চলি আছে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আৰক্ষী শীৰ্ষ বিষয়াগৰাকী নিজেই গোটেই দিশ পৰ্যবেক্ষণ কৰি আছে আমি দেখুৱাইছোঁ কালি নিশাৰ ভাগৰ পৰা কালি যেতিয়া ঘটনা সংঘটিত হ'ল ঘটনা সংঘটিত হোৱাৰ পাছতে তেখেত আহি উপস্থিত হৈ গোটেই পৰিস্থিতিৰ বুজ লৈছে আমি দেখুৱাইছোঁ এই মুহূৰ্ততো DIG গৰাকী এণ্টি ৰেপিড ফ'ৰ্চক লগত লৈ বা আৰক্ষীৰ এটা বৃহৎ দল লৈ সমগ্ৰ ৰাজপথত তেওঁ টহল দিয়া দেখিবলৈ পোৱা গৈছে আৰু যিখন কাৰাগাৰ আছে আমি দেখুৱাম ইয়াৰ পৰা যদি সম্ভৱ হয় অজয়ে দেখুৱাব
যিখন কাৰাগাৰ আছে কাৰাগাৰৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত দুই দিশে আচলতে আৰক্ষীৰ এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাৰাগাৰখনৰ সন্মুখ ভাগত এন্টি ৰেপিড ফ'ৰ্চ নিয়োগ কৰা হৈছে মুঠতে এই মুহূৰ্তত পৰিৱেশ পৰিস্থিতি সুস্থিৰ হৈছে যাতে আগন্তুক সময়ত আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে গোটেই দিশ বৰ্তমান মুহূৰ্তত নিয়ন্ত্ৰণাধীন আছে পৰিৱেশ জনাইছো হাফিজুৰ